অফিচিয়েলি টুৰ তাতে মই গোসাইগাঁৱত গৈছিলোঁ। গোসাইগাঁৱত চালোঁ তাতে কোনো ইহঁতৰ কলনী নাই। তো কলনীৰ কাৰণে মই ইহঁতক এটা প্ৰপ'জাল পঠাই দিছে, CSDত পঠাই দিছে কলনী বনোৱাৰ কাৰণে। আৰু ফকৰা গ্ৰামতো কলনী বনোৱাৰ কাৰণে প্ৰপ'জাল পাছ হৈছে যোৱাকালি ডেটত। তাৰ লগত স্কিম আঁচনি নাপায় কোকৰাঝাৰ ডিষ্ট্ৰিক্টত বহুতে মানুহ। তো কালি ডেটত তাহাঁতক ফিল্টাৰটো ডিষ্ট্ৰিবিউট দিয়া হৈছে। আৰু মিনিমাম লেবাৰেজ ইমপ্লিমেণ্ট হোৱা নাছিল গোসাইগাঁও। তো এতিয়া তাহাঁতৰ চেলাৰী 10,500 হ'ব। আজি ডেটত মই বহুত জাগা ভিজিট কৰিলোঁ, NTPC হওক, আমাৰ কোকৰাঝাৰ চিভিল হস্পিটেলো মই গম পালোঁ যে চিভিল হস্পিটেলত অনলি 3,500 দি আছে। এইটো একবাৰেই ভাইলেশ্যন অফ মিনিমাম লেবাৰ ৱেজ। তো আমি সুপাৰিনটেণ্ডেণ্টক লেটাৰ দিছোঁ যে আপুনি ৰিটাৰ্ণত দি দিয়ক যে কিয় ইহঁতক মিনিমাম লেবাৰ ৱেজ দিব পাৰে নাই। এইটো মোক 24 আৱাৰ্ছৰ ভিতৰত দি দিব। তাৰ লগত অহাকালি আমাৰ এটা DC মিটিং আছে, তাতে চব কথা ৰেজ কৰাব। আজি মই ইয়াতে লালগড় ভিজিট কৰিলোঁ, যিহেতু বড়োলেণ্ডত এটাও আমাৰ চাফাই কৰ্মীৰ কাৰণে কলনী নাই। এইটো বহুতেই ডাঙৰ মেটাৰ যে বড়োলেণ্ডত কিয় আমাৰ চাফাই কৰ্মী কলনী নাই। আৰু এক্সিষ্টেঞ্চ যি কলনী আছে কোকৰাঝাৰ মিউনিচিপালিটি বোৰ্ড, এইটো বহুত সৰু আছে, 10জন ফেমিলি আছে। কিন্তু ঘটনা হৈছে যে মিউনিচিপালিটি বোৰ্ড যে কলনী বনায়, এইটো মিউনিচিপালিটি বোৰ্ডৰ ষ্টাফৰ কাৰণে বনায়। কিন্তু 90% মানুহ মিউনিচিপালিটি বোৰ্ডত কামেই নকৰে। তেনেহ'লে এনেকা মানুহ চৰকাৰৰ আমাৰ চাফাই কৰ্মীৰ কাৰণে বেলেগ ব্যৱস্থা দিয়ে। আপুনি গুৱাহাটীত গ'লে 22টা হৰিজন কলনী আছে। তো ইয়াতে লালগড়ত মানুহবিলাকৰ এটা কনফিউজন আছিল কি এইটো মিউনিচিপালিটিৰ আণ্ডাৰত আছে। তাৰ কাৰণে ইহঁতে বহুতবাৰ মিউনিচিপালিটিত লেটাৰ দি আছিল। কিন্তু আজি ডেটত মই আহি চালোঁ যে এইটো মিউনিচিপালিটিৰ আণ্ডাৰতে নাই। তো যদি মিউনিচিপালিটিৰ আণ্ডাৰতে আমাৰ এই লালগড় কলনীটো নাই, তেনেহ'লে কোনোদিনে ইহঁতৰ ডেভেলপমেণ্টটো নহ'ব। আৰু ইয়াতে অলৰেডি এটা ছিগ্ৰিগেশ্যনৰ প্ৰজেক্ট চলি আছে। আৰু ইয়াতে ৰিভাৰটো বহুত ওচৰত আছে, তো ফ্লাডতো ইহঁতৰ প্ৰব্লেম হয়। তো এইকাৰণে মই আমাৰ বড়োলেণ্ডৰ চৰকাৰক মই ৰিকুৱেষ্ট কৰিম, প্লাছ এজ এ কমিশ্যনৰ হিচাপত মই CSD আৰবানক আৰু ৰেভিনিউক লেটাৰ দিওঁ। আৰু অহাকালি মোক CSD ADC ৰেভিনিউ কৈ দিব যে এই মাটিটো কাৰ আণ্ডাৰত আছে। তাৰ পাছতে ইয়াতে আমি এটা, যদি এই মাটিটো মিউনিচিপালিটিৰ বাহিৰত আছে, তেনেহ'লে আমি ডাঙৰ প্ৰজেক্ট ইয়াতে আনিম আৰু ইহঁতক যি ব্যৱস্থা পাব লাগে সেইটো দিয়া হ'ব। যেতিয়া পৰ্যন্ত ইয়াতে ব্যৱস্থা নহওক, নহ'লে কোনোবা বেলেগ জেগাত লেণ্ড এলটমেণ্ট কৰি ইহঁতৰ কাৰণে যদি কলনী নাও যেতিয়া পৰ্যন্ত ইহঁতৰ কলনী নহয়, তেতিয়া পৰ্যন্ত ইহঁতক বেচিক নিডছ ফুলফিল কৰিব লাগে। যেনেকা মই মিউনিচিপালিটি বোৰ্ডক ৰিকুৱেষ্ট কৰিছোঁ যে ড্ৰিংকিং ৱাটাৰ ব্যৱস্থাটো ইয়াতে কৰি দিয়ক। ছেকেণ্ড, ইহঁতৰ ৰেনোভেশ্যনটো কৰাই দিয়ক। আৰু থাৰ্ড হৈ গ'ল লাইটিং ব্যৱস্থাটো কৰি দিয়ক। এই 3টা কামটো হ'বই লাগে। আৰু মোৰ আশা আছে যে কোকৰাঝাৰ মিউনিচিপালিটি বোৰ্ড ইহঁতক প্ৰভাইড কৰিব ড্ৰিংকিং ৱাটাৰ। ছেকেণ্ড হৈ গ'ল ইহঁতৰ ৰেনোভেশ্যন, এণ্ড থাৰ্ড ইহঁতৰ লাইট দি দিব। আৰু তাৰ পাছতে অতি সোনকালে বড়োলেণ্ড চৰকাৰ ইহঁতক বেলেগ জেগা ব্যৱস্থা দি ভালকৈ কাম কৰক। আৰু মিউনিচিপালিটি বোৰ্ডৰ আণ্ডাৰত নাই, তথাপিও মিউনিচিপালিটি বোৰ্ডক ৰিকুৱেষ্ট কৰিছোঁ যে ইহঁতক অলপ কোঅপাৰেট